নমস্কাৰ অসমাদিত্ৰৰ সৈতে মই শৰ্মা আপোনালোকক জনাইছো স্বাগতম এতিয়া আহিছো বাতৰিৰ মাজলৈ চিনামৰা খৰিয়া চুকত এক দুৰ্ঘটনাৰ মৃত্যু কলা লৰা দাসৰ অমিনেক ভূঞাৰ হত্যাকাণ্ডৰ মূল নায়ক আছিল এই কলা লৰা চিনামৰা খৰিয়া চুকত এক দুৰ্ঘটনাত মৃত্যু কলা লৰা উৰফে নীৰজ দাসৰ অনিমেষ ভূঞাৰ হত্যাকাণ্ডৰ মূল নায়ক আছিল এই নীৰজ দাস আৰক্ষীৰ তদন্তত নীৰজ দাসে এক বৃহৎ ড্ৰাগছৰ ঘাটিৰ সম্ভেদ দিম বুলি আৰক্ষীক অৱগত কৰে তাৰ পাছতেই আৰক্ষীয়েও নীৰজ দাসক লগত লৈ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায় অভিযানকালত আৰক্ষীক মিছা তথ্য দি গাড়ীৰ পৰা জপিয়াই পলায়ন কৰিবলৈ চেষ্টা কৰোঁতেই দুৰ্ঘটনাত পতিত হয় গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় নীৰজ দাস আৰক্ষীয়ে চিকিৎসাৰ বাবে জেএমচিএইচত ভৰ্তি কৰায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে নীৰজ দাসক ইণ্টাৰগেশ্যন কৰোঁতে ৰাতি তেওঁ ক'লে যে তেওঁ এজন ড্ৰাগ পেডেলাৰ আৰু তেওঁ ক'লে যে মই ড্ৰাগছৰ ঘাটি দেখুৱাই দিম আৰু ড্ৰাগছ যোনে যোনে বিক্ৰী কৰে দেখুৱাই দিম তে সেইমতে আমাৰ তদন্তকাৰী বিষয়াই তেওঁক লগত লৈ গৈ থকা অৱস্থাত চিনামৰা BPCL পেট্ৰল পাম্প এটা আছে সেই পেট্ৰল পাম্পৰ ওচৰতে পেট্ৰল পাম্পত জাষ্ট ক্ৰছ হৈছে তেনেকুৱাতে কি গাড়ীৰ পৰা যিটো নীৰজ দাস ক'লা ল'ৰা তেওঁ গাড়ীৰ পৰা হঠাতে জঁপিয়াই দিয়াৰ লগে লগে পিছৰ গাড়ীখিনি কণ্ট্ৰল কৰিব নোৱাৰি তেওঁক বচাবলৈ চেষ্টা কৰিছিল যদিও গাড়ী গৈ পেলাই ৱালত খুন্দা মাৰি পেলাই গাড়ী যথেষ্ট ডেমেজ জখম হ'ল তেওঁ আমাৰো পুলিচৰ মানুহ 3জন জখম হৈছে তেওঁ লগত জেএমচিত চিকিৎসাৰ কাৰণে লৈ অহা হয় জেএমচিত ডক্টৰে চাই চিতি পেলাই ক'লা ল'ৰাক মৃত বুলি ঘোষণা কৰিছে আৰু বাকী আমাৰ যিকেইজনৰ চিকিৎসা চলি আছে নিউজ ডেস্ক ৰিপৰ্ট অসমাদিত্য এতিয়া আহিছো দ্বিতীয় বাতৰিলৈ ডিব্ৰুগড়ৰ বাগ্মীবৰ নীলমণি ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অৰাজক পৰিস্থিতি অধ্যক্ষা মীনাক্ষী ফুকনৰ স্বেচ্ছাচাৰিতাৰ বিৰুদ্ধে ক্ষুণ্ণ পৰিচালনা সমিতি একাংশ শিক্ষক বিদ্যালয়সমূহৰ পৰিদৰ্শকক দাখিল কৰিলে লিখিত অভিযোগ ডিব্ৰুগড়ৰ বাগ্মীবৰ নীলমণি ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অৰাজক পৰিস্থিতি অধ্যক্ষা মীনাক্ষী ফুকনৰ স্বেচ্ছাচাৰিতাৰ বিৰুদ্ধে ক্ষুণ্ণ পৰিচালনা সমিতি একাংশ শিক্ষক বিদ্যালয়সমূহৰ পৰিদৰ্শকক দাখিল কৰিলে লিখিত অভিযোগ অনুসৰি বিদ্যালয়ত সময়মতে উপস্থিত নোহোৱা অনিয়মিত উপস্থিতি শিক্ষকৰ সময়মতে বিল প্ৰস্তুত নকৰাৰ বাবে মাহেকৰ দৰমহা শিক্ষক-শিক্ষয়িত্ৰীসকলে সময়মতে লাভ নকৰা কাৰ্যালয়ত ভিতৰৰ কাম-কাজ এগৰাকী সহকাৰী শিক্ষকক দ্বাৰা কৰোৱা বুলি অভিযোগ পত্ৰত উল্লেখ কৰিছে আনকি এইগৰাকী শিক্ষকে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিক বলপূৰ্বকভাৱে ব্লেংক চেকত সহি কৰাব বিচাৰিছিল ইমানেই নহয় বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিক নিমন্ত্ৰণ নকৰাকৈ পৰিচালনা সমিতিৰ সভা আহ্বান কৰি সমিতি পুনৰ নিৰ্মাণ কৰা আদিকে ধৰি অসংখ্য অভিযোগ অধ্যক্ষগৰাকীৰ বিৰুদ্ধে শেহতীয়াকৈ অধ্যক্ষৰ কাৰ্যত ক্ষুণ্ণ হৈ আৰু কেতবোৰ বিত্তীয় বিসংগতিৰ অভিযোগ আনি পৰিচালনা সমিতিৰ সভাপতিয়ে ইতিমধ্যে 3খন চেকত সহি কৰা নাই ইতিমধ্যে সমগ্ৰ অভিযোগৰ সন্দৰ্ভত ডিব্ৰুগড়ৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে কাৰণ দৰ্শোৱাৰ এক জাননী জাৰি কৰিছে এই সন্দৰ্ভত বিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে কেমেৰাৰ আগত কোনো মতামত দিয়াৰ পৰা বিৰত থকাৰ বিপৰীতে পৰিচালনা সমিতিৰ সভাপতি ভাৰত দাসে সংবাদ মাধ্যমৰ আগত এইদৰে কয় এতিয়া দেখা গ'ল যে মই SMDCৰ মই যদিও প্ৰেচিডেণ্ট হৈ আছোঁ কিন্তু এই প্ৰিন্সিপালগৰাকীয়ে এদিন তেওঁৰ ৰুমতে ব্লেংক চেক দুখন মোক চহী কৰিব দিছে কিন্তু মই ব্লেংক চেকত চহী কৰিবলৈ মই ইচ্ছুক নহয় যিহেতু তেওঁলোকৰ এজন টিচাৰৰ যোগেদি দিছে বিপুল নেওগ তেওঁৰ নাম আচ্ছা এতিয়া ঘটনাটো হ'ল কি ব্লেংক চেকত চহী কৰাটো পক্ষপাতি মই কেতিয়াও নহয় আৰু ইতিমধ্যে দেখা গ'ল যিবিলাক চেক ইছ্যু কৰিবলৈ বিচাৰে তাত মেক্সিমামতে GST থকা ভাউচাৰ নাথাকে গতিকে এইবিলাক মই চহী কৰিব নিবিচাৰিয়ে মই IS মেডামক মই কথাটো তেওঁ জনাইছোঁ যে মেডাম এনেকুৱা হৈছে আপুনি স্কুটিনি কৰক আৰু সঁচা কথা ক'ব গ'লে প্ৰিন্সিপাল সদ্যহতে খুব টাইমলি স্কুলবিলাকত প্ৰেজেণ্ট নহয় বা তেওঁ ক্লাছে কৰা আমি দেখাই নাপাওঁ ঠিক তেনেকুৱা এটা হৈ আছে আৰু যোৱা 30 তাৰিখে 30/9/2021 তেওঁলোকে হঠাৎ এখন মিটিং পাতি প্ৰেচিডেণ্ট নজনাকৈ এখন মিটিং পাতি তেওঁলোকে এজন SMDCৰ প্ৰেচিডেণ্ট চিলেক্ট কৰিছে কিন্তু তাত মই প্ৰেচিডেণ্ট নহয় মোক ৰখা নাই আৰু দেখা গ'ল প্ৰিন্সিপালগৰাকীয়ে নিজৰ ছেক্ৰেটাৰী তেওঁ এখন মিটিং ভংগ কৰিব নোৱাৰে যিখন গভৰ্ণমেণ্টে দিয়া এখন মিটিং তাত মই প্ৰেচিডেণ্ট হৈ আছোঁ আৰু প্ৰেচিডেণ্ট ভংগ কৰাটো তেওঁ ৰাইট নাই বুলি মই ভাবোঁ ঠিক তেনেকুৱা কিছুমান কাম চলি আছে চলি থকাৰ কাৰণে মই লগে লগে আমাৰ
IS মেডামক এই কথাখিনি জনাইছোঁ। তেওঁ জনোৱাৰ পিছত তেওঁ জনাত মই জনাত তেওঁ এটা চকুজ নটিছো ফল কৰিছে। আৰু GST নথকা বিল ছাবমিট কৰাটো কিমান দূৰ সত্য? সেইটো 100% ক্ষেত্ৰত মই যেতিয়া চাৰ্জ লৈছিলোঁ, চাৰ্জ লোৱা মই এপ্ৰিল মাহৰ পৰা মই GST থকা কাগজত চহী কৰিছোঁ। ফেব্ৰুৱাৰী মাৰ্চত আপুনি চেক কৰি যদি গম পায় তাত মেক্সিমামত GST নথকা কাগজত তেওঁলোকে চহী কৰাইছে। তাত মিড ডে মিলৰ ৰিগাৰ্ডিঙত আপুনি কোনো ভাউচাৰ টেণ্টেটিভ নহয় আৰু ভাউচাৰ ৰেজিষ্টাৰ তেওঁলোকে মেইনটেইনে কৰা নাই। নিউজ ডেস্ক ৰিপৰ্ট অসম আদিত্য। আকৌ চিলিণ্ডাৰৰ দাম বাঢ়িল। প্ৰতিটো চিলিণ্ডাৰত 100 টকাৰো অধিক দাম বৃদ্ধি। ডিচেম্বৰৰ মাহটোৰ প্ৰথম দিনটোতেই মূল্য বৃদ্ধিৰ এক ডাঙৰ আঘাত পৰিলক্ষিত হৈছে। চৰকাৰী তেল বিপণন কোম্পানীবোৰে 1 ডিচেম্বৰৰ পৰা LPG গেছ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰিছে। আকৌ চিলিণ্ডাৰৰ দাম বাঢ়িল। প্ৰতিটো চিলিণ্ডাৰত 100 টকাৰো অধিক দাম বৃদ্ধি। ডিচেম্বৰ মাহটোৰ প্ৰথম দিনটোতে মূল্য বৃদ্ধিৰ এক ডাঙৰ আঘাত পৰিলক্ষিত হৈছে। চৰকাৰী তেল বিপণন কোম্পানীবোৰে 1 ডিচেম্বৰৰ পৰা LPG গেছ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰিছে। দেশৰ সৰ্ববৃহৎ চৰকাৰী তেল কোম্পানী ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন IOCৰ প্ৰতিটো 19 কিলোগ্ৰাম বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য 103.50 টকালৈকে বৃদ্ধি কৰিছে। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত 19 কিলোগ্ৰাম বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য আজিৰ পৰা প্ৰতি চিলিণ্ডাৰত 100.50 টকা বৃদ্ধি পাইছে। বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য এতিয়া 2101 টকালৈ বৃদ্ধি পাইছে। বাণিজ্যিক চিলিণ্ডাৰৰ নতুন মূল্য কমাৰ্চিয়েল চিলিণ্ডাৰে আজি দিল্লীত 2100 টকা অতিক্ৰম কৰিছে। দুমাহ আগতে ই 1733 টকা আছিল, কিন্তু 2021 চনৰ 1 ডিচেম্বৰত 2101 টকালৈ বৃদ্ধি পাইছে। ঘৰুৱা LPG চিলিণ্ডাৰৰ মূল্য। ঘৰুৱা LPG চিলিণ্ডাৰৰ কথা ক'লে দিল্লীয়ে 899.50 টকাৰ 14.2 কিলোগ্ৰাম ৰাজসাহায্যবিহীন গেছ চিলিণ্ডাৰ লাভ কৰিছে। মুম্বাইত চিলিণ্ডাৰৰ মূল্য 899.50 টকা হৈ আছে। উল্লেখ্য যে LPGৰ মূল্য ইয়াৰ পূৰ্বে 6 অক্টোবৰত বৃদ্ধি কৰা হৈছিল। নিউজ ডেস্ক ৰিপৰ্ট অসম আদিত্য। ডিব্ৰুগড়ৰ বৈৰাগীমত মলখোপচাত লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। অভিযুক্ত ৰাজীৱ চুংকৰাঙক গ্ৰেপ্তাৰ কৰিলে। ভাড়াঘৰৰ মালিক আৰু নিজ পত্নীক কৰিছিল হত্যা। ভাড়াঘৰৰ মালিক সুধীৰ গগৈ আৰু পত্নী কাজল চুংকৰাঙক হত্যা কৰি হত্যাকাৰী ৰাজীৱ চুংকৰাঙে কণমানি কন্যাক লৈ পলাই গৈছিল নিজ গৃহক হদিয়ালৈ। ডিব্ৰুগড় বৈৰাগীমত মলখোপজাত লোমহৰ্ষক হত্যাকাণ্ডৰ অভিযুক্ত ৰাজীৱ চুংকৰাঙক গ্ৰেপ্তাৰ। ভাড়াঘৰৰ মালিক আৰু নিজ পত্নীক হত্যা কৰিছিল। ভাড়াঘৰৰ মালিক সুধীৰ গগৈ আৰু পত্নী কাজল চুংকৰাং ভূমিজক হত্যা কৰি হত্যাকাৰী ৰাজীৱ চুংকৰাঙে কণমানি কন্যাক লৈ পলাই গৈছিল নিজ গৃহ হদিয়ালৈ। আৰক্ষীয়ে ক্ষিপ্ৰতাৰে চলোৱা অনুসন্ধানত গ্ৰেপ্তাৰ হয় হত্যাকাৰীটো। শদিয়া আৰক্ষীৰ সহযোগত ডিব্ৰুগড় আৰক্ষীয়ে হত্যাকাৰীৰ বিৰুদ্ধে চলাইছিল অভিযান। নিশাই হত্যাকাৰী ৰাজীৱক ডিব্ৰুগড় আৰক্ষীয়ে সদৰ থানালৈ আনিছিল আৰু আজিৰ দিনৰ ভাগত থানাৰ পৰা আৰক্ষীৰ গাড়ীয়ে আদালতলৈ নিয়াৰ সময়ত সাংবাদিকৰ কেমেৰাৰ আগত ভয়ংকৰ বৰ্ণনা কৰি কয় যে নিজ পত্নীয়ে ভাড়াঘৰৰ মালিকৰ লগত অসংযত অৱস্থাত প্ৰত্যক্ষ কৰাৰ বাবে মৰাৰ কথা স্বীকাৰ কৰে অভিযুক্ত ৰাজীৱে। আজি হত্যাকাৰী ৰাজীৱক আদালতত হাজিৰ কৰি জেললৈ প্ৰেৰণ কৰে। স্বভাৱত দেখিলো, দৰা ধৰিকে দেখিলো, খঙতে মই মাৰি পালো মানুহজনক। মানুহজনী মই মৰা নাই, কালি ৰাতিপুৱা মই পথাৰতে পাতি আছো। মানুহজনী কেনেকৈ মৰিলে সেইটো মই গম নাপাওঁ। নিউজ ডেস্ক ৰিপৰ্ট অসম আদিত্য। এতিয়া আহিছো পৰৱৰ্তী বাতৰিলৈ। হোজাইত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ। বিগত দিনবোৰৰ তুলনাত দিনক দিনে বৃদ্ধি পাইছে বন্যহস্তীৰ উপদ্ৰৱ, কিন্তু কাণ সাৰ নাই বন বিভাগৰ। হোজাইত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ। বিগত দিনবোৰৰ তুলনাত দিনক দিনে বৃদ্ধি পাইছে বন্যহস্তীৰ উপদ্ৰৱ, কিন্তু কাণ সাৰ নাই বন বিভাগৰ। নিত্য খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰে বন্যহস্তীৰ বৃহৎ জাকটোৱে। দিন ৰাতি বুলি কোনো নিৰ্ধাৰিত সময় নাই, যিকোনো মুহূৰ্ততেই ওলাই যায় হাতীৰ এই জাকটো, যাৰ ফলত চিন্তিত এতিয়া গয়া। উল্লেখ্য যে আজিও বন্যহস্তীৰ এই বৃহৎ জাকটোৱে দীঘলবাৰী সংৰক্ষিত বনাঞ্চলৰ পৰা দিনৰ পোহৰতে মুক্তভাৱে বিচৰণ কৰা পৰিলক্ষিত হয়। আনহাতে যোৱা নিশা হোজাইৰ থেপলাগুৰিত শম্ভু ৰাইজুঙৰ দোকান ঘৰ ভাঙি লণ্ডভণ্ড কৰি বহুতো ক্ষয়ক্ষতি কৰে। উল্লেখ্য যে আজি কিছুদিনৰ পৰা হোজাইৰ একাংশ অঞ্চলত
বৰ্ণহস্তীৰ তাণ্ডৱত আতংকিত হৈ পৰিছে গয়া ৰাইজে। কিন্তু আজি কপতি হোজাই বন বিভাগে কোনো ধৰণৰ বিশেষ পদক্ষেপ লোৱা পৰিলক্ষিত হোৱা নাই। যদি বৰ্ণহস্তীৰ এনে উপদ্ৰৱ দিনক দিনে বৃদ্ধি পায়, অনাগত দিনত হাতী মানুহৰ সংঘাতে কোনো অনাকাংক্ষিত ঘটনাও ঘটিব পাৰে, তাকে কিন্তু নুই কৰিব নোৱাৰি। দীঘলবাৰী গাঁৱত যি হাতী উৎপাত কৰি আছে, আমাৰ বন বিভাগে এটাও আহি খবৰ নলয়। কি বনাঞ্চল আছে ইয়াত? ইয়াতে আমাৰ দীঘলবাৰী বনাঞ্চলটো আমাৰ বনাঞ্চলটো তাত সিহঁতৰ খাদ্যও নাই বুলি আমাৰ এতিয়া আমাৰ দীঘলবাৰী ৰাইজৰতো ধানটো উঠি গ'ল। এতিয়া এনেকুৱা গৈ আছে যে এই আমাৰ চিংগাৰী বস্তি, বিদ্যানগৰ ইফালে ডেলি ওলাই আছে, ডেলি বাই ডেলি আহি আছে। কিমানটা আছে হাতীত? হাতী 150-200 মান হাতী আছে। পোৱালি হাতীও আছে নেকি? পোৱালি আছে, কেঁচুৱা পোৱালি লৈ আছে। ফৰেষ্টৰ কোনো মানুহ নাহে? ফৰেষ্টৰ মানুহ এইটো তদন্ত নলয়, খবৰ ল'ব নাহে? খবৰ ল'ব নাহে। কিন্তু ইহঁতে যেতিয়া হাতী ওলাই আহে তেতিয়া কোনো ফৰেষ্টাৰ নাহে? নাই, একো নাই। এতিয়া চাওক, এতিয়া আমি গোটেই আমাৰ গাঁৱৰ মানুহে হুহা কৰি পেলাই খেদি আছে। গাঁৱৰ গাঁওফালে নাহক বুলি এই পথাৰ মাজে এনেকৈ চাইড কৰি গুচি গৈ আছে। নিউজ ডেস্ক ৰিপৰ্ট, অসম আদিত্য। বহিৰাগতৰ হাতত অসমতেই অপমানিত অসমীয়া। অভিনেতা ত্ৰিদীপ লাহনক দুৰ্ব্যৱহাৰ, তলাতল ঘৰত কৰ্মৰত এগৰাকী বহিৰাজ্যৰ কৰ্মচাৰী। এই ঘটনাক লৈ ক্ষোভিত হৈ পৰিছে জাতীয় সংগ্ৰামী সেনা অসমৰ শিৱসাগৰ জিলা সমিতিয়ে। সৰ্বভাৰতীয় ফুটবল সংস্থাৰ অনুমোদনত অসম ফুটবল সন্থাৰ তত্বাৱধানত সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ উদ্যোগত ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা ক্ৰীড়া সংস্থাৰ সহযোগত ডিব্ৰুগড় মিলনজ্যোতি সংঘ, জেৰাই য়ংষ্টাৰ্ছ সংঘ আৰু বৰগুৰি আঞ্চলিক ক্ৰীড়া সন্থাৰ আতিথ্যত চৌকিডিঙি খেলপথাৰ, ডিব্ৰুগড় জেৰাই আঞ্চলিক ক্ৰীড়া সংস্থা আৰু যুৱ পৰিষদ খেলপথাৰ, জানমুখ আৰু বৰগুৰি খেলপথাৰত মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিং সোঁৱৰণী পঞ্চম বাৰ্ষিক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আমন্ত্ৰণমূলক দিবানৈক্ষ প্ৰাইজমানি আৰু চলন্ত ট্ৰফী ফুটবল প্ৰতিযোগিতা। অহা 15 ডিচেম্বৰৰ পৰা 30 ডিচেম্বৰলৈকে অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাখনিত দেশৰ বাংগালুৰু, কেৰালা, ছিকিম, মেঘালয়, ৰাজস্থান আৰু পশ্চিমবংগকে 6টা আৰু ৰাজ্যৰ আগশাৰীৰ অইল ইণ্ডিয়া একাদশ, অসম ৰাজ্যিক পৰিবহণ নিগম, অসম আৰক্ষী, বঙাইগাঁও ফুটবল ক্লাব, কাৰ্বি আংলং ফুটবল ক্লাব, যোৰহাট ফুটবল একাদশ, চিৰাং আৰু বডোচা স্পৰ্টছ ক্লাবে অংশগ্ৰহণ কৰিব। ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই খেলখনৰ বাবে 1 কোটি টকাৰ বাজেট নিৰ্ধাৰণ কৰা হৈছে। আজি সংবাদমেলত উদযাপন সমিতিৰ মুখ্য সম্পাদক মিণ্টু বৰপাত্ৰই কয় যে মটক ৰাজ্যৰ স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ অসীম ত্যাগ আৰু দুৰন্ত সাহসৰ মাজেৰে যেনেদৰে মটক ৰাজ্যৰ বিজয় ধ্বজা ইতিহাসৰ এটাৰ অধ্যায়ৰ সূচনা কৰিছিল, ঠিক তেনেদৰে এই ৰাষ্ট্ৰীয় ফুটবল খেলখনিৰ জৰিয়তে অসমৰ সকলো জনগোষ্ঠীয় লোকৰ মাজত এক সমন্বয়ৰ বাট মুকলি কৰিব বুলি আশা প্ৰকাশ কৰে। মটক স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পৰিষদ ডেভিড চেতিয়াই ফুটবল খেলখনিৰ জৰিয়তে উঠি অহাৰ নতুন প্ৰজন্মক অধিক উৎসাহিত কৰি তুলিব বুলি আশা প্ৰকাশ কৰিছে। সংবাদমেলত মটক যুৱ ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰঞ্জিত গোহাঁয়ে পঞ্চম বাৰ্ষিক এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলখনিয়ে দৰ্শকক এখন উচ্চ পৰ্যায়ৰ খেল প্ৰদৰ্শনত সুবিধা প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰে। সংবাদমেলত মটক যুৱ ছাত্ৰ সন্মিলনৰ উপ-সভাপতি অজয় গগৈয়ে খেলখনিৰ জৰিয়তে ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাটাও আগশাৰীৰ দলে অংশগ্ৰহণ কৰি এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি মত প্ৰকাশ কৰে। আজি সংবাদমেলত সন্মিলনৰ পৰিৱেশ আৰু পৰ্যটনৰ সম্পাদক গিৰীশ পাত্ৰ, প্ৰচাৰ সম্পাদক গোলাপ লাহন আদিকে ধৰি কেইবাগৰাকী শীৰ্ষ পৰ্যায়ৰ নেতৃত্বই অংশগ্ৰহণ কৰে। ৰজা সৰ্বানন্দ সিংহ সোঁৱৰণিত আমি যিখন খেল আজি ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত আয়োজন কৰিছোঁ, আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই খেলখন আমি আয়োজন কৰিছোঁ। সমূহ অসমবাসী ৰাইজক আমাৰ খেলত খুব মৰম চেনেহ আন্তৰিকতাই তেখেতলোকক মই আমন্ত্ৰণ কৰিছোঁ। তেখেতলোকে যাতে আমি যিখন খেল খেলাম সেই খেলখনত তেখেতলোকে অংশগ্ৰহণ কৰিব। আমি এই খেলখনত আমি সকলো দল সংগঠন আৰু সাংবাদিক বন্ধুসকলো আমাৰ সহায় সহযোগিতা লাগিব। আমাৰ এই খেলখন আমি ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ আমি 2খন জিলাতে আমি আয়োজন কৰিছোঁ। আমাৰ ডিব্ৰুগড় চৌকিডিং ফিল্ডত আমি আয়োজন কৰিছোঁ আৰু আমাৰ যিটো জেৰাই আৰু আমাৰ তিনিচুকীয়া জিলাৰ জানমুখত আমি আয়োজন কৰিছোঁ। আৰু
আমি 27 তাৰিখৰ পৰা এই খেলখন আমি শুভাৰম্ভণি 27 তাৰিখে কৰিম। সকলো ক্ৰীড়াপ্ৰেমী মই এই খেলত অংশগ্ৰহণ কৰিবলৈ মই খুব মৰম চেনেহে মই অনুৰোধ কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট অসম আদিত্য। এতিয়া আহিছো শেষৰ খবৰলৈ। টাই অসমসকলৰ পিতৃপুৰুষ বৰ অসম গঢ়োতা চাওলুং চুকাফাৰ প্ৰতি শ্ৰদ্ধা জনাই প্ৰতি বছৰে 2 ডিচেম্বৰৰ দিনটো চুকাফা দিৱস বা অসম দিৱস হিচাপে পালন কৰি অহা হৈছে। টাই অসমসকলৰ পিতৃপুৰুষ বৰ অসম গৰুতা চাওলুং চুকাফাৰ প্ৰতি শ্ৰদ্ধা জনাই প্ৰতি বছৰে 2 ডিচেম্বৰৰ দিনটো চুকাফা দিৱস বা অসম দিৱস হিচাপে পালন কৰি আহিছে। এইবাৰৰ সদৌ টাই অসম যুৱ পৰিষদ চমুকৈ টাইপাৰ উদ্যোগত মৰাণত দুদিনীয়াকৈ কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হৈছে চুকাফা দিৱস। টাইপাৰ মৰাণ মহকুমা সমিতি আৰু মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা অনুষ্ঠানটিৰ আজি প্ৰথম দিনৰ পতাকা উত্তোলন, মৈদাম দৰ্পণ, চুকাফাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। দিনৰ ভাগত ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা আৰু নিশালৈ মিষ্টাৰ মৰাণ দেহশ্ৰী প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। কাইলৈ দ্বিতীয় দিনাও বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব। অনুষ্ঠানৰ লগত সংগতি ৰাখি বাণিজ্য মেলা আৰু জনগোষ্ঠীয় খাদ্য মেলাৰো আয়োজন কৰা হৈছে। টাই অসম যুৱ পৰিষদ চমুকৈ টাইপাৰ মৰাণ মহকুমা সমিতিৰ উদ্যোগত আৰু মৰাণ আঞ্চলিক সমিতিৰ সহযোগত মৰাণবাসী ৰাইজৰ সহযোগত আজি দুদিনীয়াকৈ টাই অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় 7ম বাৰ্ষিক চাওলুং চুকাফা দিৱস অসম দিৱস আয়োজন কৰা হৈছে। আৰু আজি প্ৰথম দিন আমি কাৰ্যসূচীৰ ইতিমধ্যেই পতাকা উত্তোলন কাৰ্যসূচী আৰু চাওলুং চুকাফাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণৰ লগতে তেওঁৰ প্ৰতিচ্ছবিত আমাৰ চাকি বন্তি জ্বলোৱা হৈছে। আৰু দ্বিতীয় পৰ্যায়ত আমি মৈদাম তৰ্পণ কাৰ্যসূচী ৰূপায়ণ হৈছে। আৰু চাওলুং চুকাফাৰ আজিৰ এই যিটো আৰম্ভণি হৈছে আজিৰ দিনটোত 1 ডিচেম্বৰ, আমি অসমবাসীলৈ আমি কিছু বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে চাওলুং চুকাফাৰ যি নীতি, যি আদৰ্শ 1228 খ্ৰীষ্টাব্দত এই অসমৰ সৌমৰাপীঠত তেওঁ ভৰি দিছিল অহাকালিলৈ। গতিকে তেওঁ সদায় তেওঁলোকৰ সমন্বয় বাৰ্তা আমাক লৈ আহিছিল। আৰু অসমত আজি যদি আমি চাওঁ, চাওলুং চুকাফাৰ সেই আদৰ্শৰ কাৰণেই আজি অসমত আজি সমন্বয় যি বাৰ্তা, কোনো ধৰণৰ বৰ্ণ বৈষম্য আমি আজি দেখিবলৈ পোৱা নাযায়, কোনো সাম্প্ৰদায়িক শক্তিৰ যি উত্তৰণ আজি আমি দেখিবলৈ পোৱা নাযায়। একমাত্ৰ কাৰণ হৈছে সেই তাহানি যুগতে চাওলুং চুকাফাই যি সমন্বয় বাৰ্তা যি লৈ আহিছিল, সাতৰাজ সামৰি যি বৰ অসমৰ যি ভেটি গঢ়ি আহিছিল, সেই ভেটিৰ যোগেৰে এখন বৃহৎ আহোম সেনা তৈয়াৰ কৰিছিল। আৰু সেই আহোম সেনাৰ যোগেদি বৃহৎ যি শক্তি, মোগল শক্তিক, দুৰ্বল শক্তিক পৰাস্ত কৰিছিল। আৰু আমি আশা কৰোঁ অসমত সেই যি সমন্বয় বাৰ্তা যাতে নতুন প্ৰজন্মই, যাতে আমি যুৱ প্ৰজন্মই, যাতে আমাৰ সকলো ৰাইজে যাতে চাওলুং চুকাফাৰ সমন্বয় বাৰ্তা যাতে আগবঢ়াই লৈ যায় আৰু সাম্প্ৰদায়িক শক্তিক যাতে নিশেষ কৰে, বৰ্ণ বৈষম্যক যেতিয়া নিশেষ কৰে। এয়া মৰাণৰ পৰা জিতু চাংমাই ৰিপৰ্ট অসম আদিত্য। আজিৰ বাতৰি ইমানতে। পৰৱৰ্তী বাতৰিৰ বাবে চাই থাকক। নমস্কাৰ।